told your friend you're not okay? And tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes. Hello everyone, good morning, welcome back to the channel. আশা কৰো সকলো ভালেই আছে আৰু আজি হৈছে স্যাটাৰডে আৰু আজি ৰাতিপুৱা উঠোতে অকনমান লেটে হৈছে অন্য দিনাতকে মানে আজি মাজনী আৰু বেটাৰ স্কুল বন্ধ আছে হে কাৰণে স্কুল থাকিলেতো বহুত সোনকালে উঠা হয় আৰু এতিয়া মই গেছত বহাবলৈ লৈছো সফৰ পানী ৰাতি মই 2 চামুচ সফট তিয়াই থৈছিলো এতিয়া এখিনি উতলিবলৈ দিম অলপ ঠাণ্ডা হলে এখিনি মই এতিয়া মৰ্নিং ড্ৰিংকছত লম আৰু সদায় বেলেগ বেলেগ ধৰণৰ ড্ৰিংকস মই বনাই লওঁ আৰু আজি সফৰ পানী মানে এটো কাৰণে লৈছো এতিয়া যেহেতু সামাৰ স্টাৰ্ট হৈ গৈছে আৰু সামাৰ সিজনৰ কাৰণে মানে সফৰ পানীটো একদম বেস্ট হয় আমাৰ বডিটো কুল কৰি ৰাখে একদম ৰিফ্ৰেশ কৰি ৰাখে আৰু ওয়েট লস কৰাটো বহুত সহায় কৰে সফৰ পানীয়ে হে কাৰণে আজি মই সফৰ পানী লম আৰু এইকেদিন মনটো অলপ মানে গধুৰ হৈ আছে ৰাতি মানে হুৱাও দেৰি হৈছে যেহেতু এইকেদিনা মানে এটাই নিউজ সবতে আহিয়া আছে যোনটো কাশ্মীৰত এতিয়া হৈ যোৱা ঘটনাটোৰ ওপৰতে মানে দেখি মানে মনটো বেয়া লাগি যায় যাৰ লগতে ঘটনাটো ঘটিছে সেই মানুহবিলাক কেনেকৈ জীয়াই আছে বাৰু আৰু এয়া মই গ্ৰীণ টি এক কাপ ভৰাই থৈছিলো পানীখিনি খোৱাৰ পাছতে 10-15 মিনিটৰ কাৰণে আৰু এতিয়া গ্ৰীণ টি কাপ খাই লম ৰাতিপুৱা মানে মই গ্ৰীণ টি কাপ নোখোৱালৈকে মোৰ ভালেই নালাগে হে কাৰণে মানে চাহ কাপ খাইহে মই বাকিবিলাক কামত মানে ধৰো আৰু এতিয়া মই সামাৰত মানে নতুনকৈ মোৰ ৰুটিনটো সেট কৰিছো হেখিনি আপোনালোকক দেখাই গৈ থাকিম যেহেতু মই ডেইলি এক্সাৰসাইজ কৰো ইভিনিঙত মই এতিয়া কৰি আছিলো অলপ দিনৰ পৰা আৰু এতিয়া সামাৰ স্টাৰ্ট হোৱাৰ পৰা মই মৰ্নিঙত এক্সাৰসাইজ কৰিবলৈ চেষ্টা কৰিছো মৰ্নিঙত অলপমান মই এক্সাৰসাইজ কৰো যেহেতু দিনটোৰ কাৰণে মনটোও ভাল লাগে গাটোও ভাল লাগে এক্সাৰসাইজ কৰি হ'ল আৰু এফালে ইহতক পঢ়িবলৈ দিছো এটাৰ বোলে পঢ়ি হ'ল মাজনীয়ে টেবুলৰ পৰা আহি ইয়াত ডাইনিঙত পালেহি আৰু আজি ৰাতিপুৱা এটা কাণ্ড হ'ল হেতু দেখাই আছো আমাৰ ঘৰত তিনিপা কপৌফুল ফুলিছিলে ইমান ধুনীয়াকৈ কপৌফুল ফুলিছিলে আৰু এপাহ এয়া মানুহে ছিঙিলে নে বতাহত মানে ছিঙিলে একো বুজি নাই পোৱা মই ইমান ধুনীয়াকৈ তিনিপা কপৌফুল আৰু ইমান দীঘল কিমান ধুনীয়া কপৌফুল নাজানো কেনেকৈ কি হ'ল ক'ব নোৱাৰিছো একো পাথৰ পৰা হলেতো কালিয়ে পালো হেদিন ন আজি এতিয়া বেটাই আনি কেনে ফুলপাহ দিছেহি এতিয়া তাক সুধিছো সি সঁচা কথা নকয় সি কৈছে মই নাই ছিঙা আৰু সি কৈছে যে ছিগি পৰি আছিলে মই বুটলি আনিছো ইমান ধুনীয়া ফুলপাহ ইমান মৰম লাগিছে ফুলা হলে কিমান ধুনীয়া লাগিলে হেদিন এইখিনি ফুলিছিলে সেইকাৰণে বেয়াই লাগিছে মোৰ তিনিপাহ ইমান ধুনীয়া হৈ আছিলে এতিয়া আৰু এনেকৈ পানীতে থৈ দিওঁ কেইদিন থাকিব আৰু ছিগি পৰি আছে বুলি কৈছিলে জানো হিহে জানিব সঁচা কথা নে মিছা কথা কৈছে আৰু ছিগি তাতে তলৰ পৰা আছে তাৰ পৰি হ'লে ছিগি থকা এটাৰো নাজানো আৰু ছিগি পৰি আছিলে ছিগি পৰি থাকিবও পাৰে বাৰু বতাহ মাৰিছিলে নহয় পাথৰ পৰোতেও হ'ব পাৰে সেইকাৰণে এনেকৈ থৈ দিছোঁ আৰু উপায় নাই ছিগিলে যেতিয়া ধুনীয়া লাগে গছত ফুলি থাকিলে দুপাহ আছেগৈ বাৰু এতিয়া গাটো মই ধুই আহোঁ গা ধুই আহি আকৌ লগ পাই আছোঁ আৰু এতিয়া মই সিধাই আহিলো কিচেনলৈ জলদিকে বোলো ব্ৰেকফাষ্টটো বনাই দিওঁ কাৰণ এওঁ ডিউটি আছে তেওঁ ডিউটিলৈ যাব আৰু তেওঁ পানী খালে মই মৰ্নিং ড্ৰিংকছত যি লওঁ তেওঁকো হেয়াই দিওঁ আৰু এফালে মই এগ ৰোল বনাই দিছোঁ এই যোনটো ৰেডিমেড পৰঠাটো পাই যে হেতু আকৌ তেওঁ খাই খুব ভাল পায় সেইকাৰণে পেকেট এটা আনিছিলে হেতুৱে দিয়ে আজি সকলোৰে বাবে এগ ৰোল বনাই দিছোঁ আৰু এফালে মই বেচিনটো সাফ কৰি দিছোঁ এটো বেচিনটো যেহেতু বহুত ইউজ হয় বেছিকৈ লেতেৰা হয় এফালে বাইদেৱে ঘৰ মুচিব লৈছে সেইকাৰণে আগে বোলো বেচিনটো সাফ কৰি দিওঁ তাৰ পিছতহে মই খাম আৰু ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ ব্ৰেকফাষ্টত আজি এগ দি ৰোল বনাইছিলোঁ এওঁ খাই গ'ল আৰু ইহঁতকো দিছোঁ সিফালে বাইদেৱে চাফা কৰি আছে যে হেতু কাৰণে ৰুমলৈ গুচি আহিলোঁ এতিয়া বহি লৈ ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আৰু ভাতৰ লগত কি বনাওঁ চাবগৈ লাগিব আৰু দুটা এটা কাম আছে
সেইখিনি কৰিম, আগ ধৰি খাই লওঁ। এতিয়া দুপৰীয়া ভাতৰ মানে যোগাৰৰ টাইমেই হৈ গৈছে। পাচলি বোলো কি কি আছে সেইখিনি চব ৰেডি কৰি লওঁ আৰু বাইদেউক চাহ দিলোঁ। তেওঁক মানে আমি ব্ৰেকফাষ্টত যি খাওঁ সেয়া তেওঁকো দিওঁ, ৰুটি চাহ এনেকৈ তেওঁকো দিলোঁ। তেওঁ খাই বৈ গ'ল আৰু এতিয়া বোলো পাচলিখিনি মই উলিয়াই লওঁ। আৰু মই ফ্ৰিজটো একদম চাফ কৰিছিলোঁ, পূৰা ডিপ ক্লিন কৰিছিলোঁ। মানে 1 মাহৰ মূৰে মূৰে মই ফ্ৰিজটো ডিপ ক্লিন কৰোঁ আৰু সপ্তাহত একবাৰ মুচি দিওঁ, বহুত লেতেৰা নহয়েই। আৰু এই বক্সকেইটা যে লৈছিলোঁ ফ্ৰিজ অৰ্গেনাইজাৰ বক্স, এইকেইটাত মানে পাচলিবিলাক বহুত ধুনীয়াকৈ ফ্ৰেছ হৈ থাকে। আৰু আজি ভাবিছোঁ পটল ফ্ৰাই কৰিম, এনেকৈ তিতাকেৰেলা অলপ আছে। তিতাকেৰেলা খাই আমাৰ সকলোৱে ভাল পায়, সেইকাৰণে বোলো তিতাকেৰেলা বনাম। সেইখিনি মই উলিয়াই ল'লোঁ আৰু এইফালে দালি মই বহাই দিব লৈছোঁ। আজি বুটৰ দালি বহাইছোঁ। বুটৰ দালি আকৌ মই কুকাৰত বহাওঁতেই ডালচেনি, তেজপাত এইবিলাক চব একেলগতে সুমুৱাই দিওঁ, তেতিয়া মানে গোন্ধটো বহুত ধুনীয়া হয় বনোৱাৰ পাছত। এজোপা আমাৰ ভেদাইলতা জোপা ইমান ধুনীয়াকৈ হৈছে, বৰষুণ পাই। মই ছিঙাই নাই, আজি প্ৰথম ছিঙিমহে। পাতবোৰ একদম কুমলীয়া কুমলীয়া হৈ আছে। এইখিনি মধুলেং, এইজোপা এইখিনি মই ছিঙি আনিলোঁ, ধুনীয়াকৈ ধুলোঁ। আমাৰ ভেদাইলতাখিনিৰ পাতটোহেঁত চাওক কিমান ডাঙৰ ডাঙৰ হৈছে, একদম মস্ত মস্ত। বজাৰত কিনিবলৈ পোৱাবিলাক কিন্তু ইমান ডাঙৰ নাপায়, ঘৰত এইখিনি ইমান ধুনীয়াকৈ হৈছে। আৰু মাছৰ জোল যে বহুত ভাল লাগে ভেদাইলতাৰ লগত। আৰু এয়া হৈছে মচুৰ দালি মই তিয়াই থৈছিলোঁ। আজি মচুৰ দালি আৰু ভেদাইলতা, নহৰু, জলকীয়া অকণমান দি পিচি লৈ মই বৰভজা বনাম। ভাল লাগে খাই ভেদাইলতাৰ বৰভজা। আৰু এইফালে এইখিনি মই পিচি ল'লোৱেই। এয়া পিঁয়াজ মই অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। ইয়াতে ইচ্ছা কৰিলে বেচনো দিব পাৰে, মই বেচন নিদিওঁ, অলপমান পিঠাগুড়ি দিম। এয়া 1 কাপ মই পিঠাগুড়ি দিছোঁ। ইয়াতে নিমখ হালধি দি লৈ গোটেইখিনি মিক্স কৰি লৈ এটা এটাকৈ বৰভজা বনাম। বনাই হ'ল এয়া পটল ফ্ৰাই। পটলত মই অকণমান পিঠাগুড়ি সানি ফ্ৰাই কৰিছিলোঁ। আলু গাজৰ ভাজিছোঁ অকণমান মাজনী আৰু বেটাৰ কাৰণে। আৰু এয়া তিতা কেৰেলা একদম ড্ৰাইকৈ ভাজিছোঁ। আৰু এয়া বৰভজা কেইটা। বৰ ভাল লাগে ভেদাইলতা বৰভজা খাই। আপোনালোকে বনাই খাইছে নাই মোক জনাবচোন দেই। আৰু এয়া বুটৰ দালিখিনি এইখিনি। তাৰপিছতে আৰু ভাত আমাৰ চচত বনাওঁ, সেই মাৰটো কাঢ়ি কেনে ভাত বনাওঁ। ভাতো সিফালে বনালোঁ। আৰু এয়া আমাৰ চাৰ্লিৰ কাৰণে, তাৰ কাৰণে মগু দালি, গাজৰ, আলু এইবিলাক বইল কৰি থৈছোঁ, তাকো ভাতৰ লগত সেয়া দিম। এতিয়া ভাত খাব লৈছোঁ। এইখন মোৰ প্লেট, ভাত, বৰভজা, পটল, তিতাকেৰেলা চব একেলগতে লৈ লৈছোঁ। আৰু ডিছপ'জেবল প্লেটত কিয় খাইছোঁ জানেনে? মানে বাচন কমকৈ ওলাবৰ বাবে, যিহেতু পানীৰ অলপ মানে কম হৈ আছে এইকেইদিনত, সেইটোৰ কাৰণে। আলহী আহিলেতো উপায় নাই আৰু, ঘৰৰ মানুহৰ চলি যায় তেনেকৈ। তামোল দুঠোক পকি আছে, এটা তাতে সৰি আছিলে, মই বুটলি আনিছিলোঁ। আৰু আমাৰ পাণ এজোপা আছে, পাণজোপা ক'ত লগাইছোঁ দেখামগৈ ৰ'ব। তামোল মই কাটি বৰ দিগদাৰ পাওঁ। এতিয়া ইয়াতে টঙনিয়াই কাটিলোঁ, এডোখৰ এতিয়া কাটিবই নাই পৰা। ইয়াতে টঙনিয়াই কাটিছোঁ মই। কিছুমানে ইমান ধুনীয়াকৈ তামোল কাটিব জানে, নাকাটি আমি কিবা এইবোৰ তামোল কটা হেৰি কটা এইবিলাক নজনাই হৈছোঁ। মা নহৈছেই। পাণো বোলে কটাৰ কিবা নিয়ম থাকে। এইবাৰ আমাৰ পাপাহঁতেহে ক'লে পাণ বোলে কিবা হাতে এনেকৈ ফালিব নাপায়। যেন তেনে তামোলটো কাটিলোঁ। কি হৈছে? পাণজোপা ক'ত আছে চাব বোলক। আমাৰ পাণ এজোপা, এই গামলাটোতে লগোৱা হৈছে। ইয়াৰ পৰা এতিয়া এখিলা ছিঙিম। কোনখিলা ছিঙো বাৰু? ভাল চাই ডাঙৰ খিলা চিঙা। ডাঙৰ নিছিঙো, সৰু চাই ছিঙো। কুমলীয়া হৈ আছে। এইফালেও এডাল আছে, এডালকে ছিঙিব পাৰিম। কি কৰিছা? এইয়া পাণ। মা কি কৰিছা?
এজোপা ইয়াতে বগালে মানে চাগে ডাঙৰ হ'বগৈ। ৰ'দ ইমান দিছে চকুৱে মেল খোৱা নাই। কি কৰি থাকা নেমু নেমু গোন্ধাইছে। অঁ পাণখিলা নেমু নেমু গোন্ধাইছে। পাণ এয়া তামোল। আজি আমি তামোল খাম মানে। এনেইতো মই শিলিখা খাই ভাল পাওঁ। শিলিখা আছে, আজি তামোলটো পাই আনিলোঁ যে ওপৰৰ পৰা, সেইকাৰণে এতিয়া তামোল খাম। তামোলখিনি আমাক গুৱাই থয়, সেইখিনি কাটি আনিব লাগিব। ওপৰত একদম ধুনীয়া ধুনীয়াকৈ ৰঙা ৰঙা হয়, তামোলখিনি পকি আছে পূৰা। এতিয়া তামোল এখন এওঁক দিওঁগৈ। আৰু এতিয়া মই তামোল এখন মুখত ভৰাই লৈ আহি গ'লোঁ মোৰ ডিউটি কৰিবলৈ। ডিউটি শেষ হোৱাই নাই নহয় কিটচেনৰ, বাচনখিনিহে ধুলোঁ, গেছ ষ্ট'ভটো চাফ কৰিবলৈ আছেই। আৰু কাউণ্টাৰ টপখনটো মই কিমান বাৰ মুচোঁ একো হিচাপেই নাই। গেছ ষ্ট'ভটোতো ব্ৰেকফাষ্টৰ পিছত একবাৰ, লাঞ্চৰ পিছত, আকৌ ডিনাৰৰ পিছত, এই 3 টাইম মই ভালকৈ চাফা কৰি থওঁ। আৰু এইটো স্প্ৰেটো মই নিজে বনাই লোৱা হয়, এইটোৱেদিয়ে গোটেইবিলাক চাফা কৰোঁ, ধুনীয়াকৈ চাফা হৈ যায়। আৰু মানে কিটচেনৰ গোটেইবিলাক চাফ নোহোৱালৈকে মই অলপো ৰেষ্ট কৰিবলৈ যাব নোৱাৰোঁ, কামখিনি শেষ নোহোৱালৈকে মোৰ ভালেই নালাগে মানে সেনেকৈ। এয়া গোটেই কিটচেনটো ক্লিন কৰি হৈ গ'ল। আৰু এতিয়া অকণমান গৈ মই ৰেষ্ট কৰোঁগৈ। এতিয়া প্ৰায় 4টাই বাজিব হ'ল, 4টালৈ 15 মিনিট আছে। আৰু মাজনী ক্লাছলৈ যাব দিয়া, তাই আবাকছৰ ক্লাছ আছে, তাই ওলাবলৈ গৈছে। আৰু আজি গধূলি আমি এফালে যাম, ইয়াতে বেলতলাত মানে আজি বিহু প্ৰগ্ৰেম আছে। আৰু মোৰ চবতছে একদম ফেভৰেট, আমাৰ অসমৰ সকলোৰে মানে মৰমৰ আৰু তেওঁ সকলোৰে ফেভৰেট বুলি ক'লেও বেয়া নহয়। তেওঁৰ আজি প্ৰগ্ৰেম আছে, মানে আমাৰ জুবিনদাৰ প্ৰগ্ৰেম ইমানেই ভাল পাওঁ চাই, মানে বেলেগৰ প্ৰগ্ৰেম নাচালেও জুবিনদাৰ প্ৰগ্ৰেম মানে বহুত চাব মন যায়। ইয়াতে তেওঁৰ প্ৰগ্ৰেম মানে চাবলৈ প্ৰত্যেকবাৰে মানে চেষ্টা কৰোঁ, কিন্তু যোৱাবাৰ চোৱা নহ'ল। আৰু মানে তাত কি হয়, তেওঁৰ মানে বেলতলাৰ যোনখন বিহু প্ৰগ্ৰেমত তেওঁ আহে, তাত মানে বহিবলৈ পোৱাটো বহুত ডাঙৰ কথা। আৰু থিয় হৈ মানে চাবলৈও বহুত ডাঙৰ কথা। আৰু তাত জেগাই নাথাকে, মানুহ মানে একেবাৰে পৰুৱাৰ দৰে মানুহ হয়, আৰু ইমানেই মানুহ হয় জুবিনদা অহা বুলি ক'লে। সেইকাৰণে মানে যোৱাবাৰ আমি যাবলৈ নোৱাৰিলোঁ, নগ'লোঁ। আৰু এইবাৰ চেষ্টা কৰিছোঁ যাম বুলি। আৰু মানে এওঁ লগৰ এজন আছে, তাত মানে বহিবলৈ হ'লে VIP পাছ লাগে। আৰু VIP পাছটোতো তাত কমিটিত কোনোবা চিনাকি থাকিব লাগিব বা ঘৰৰ মানুহ থাকিব লাগিব, তেতিয়াহেতো VIP পাছ মানে পাম। এতিয়া এওঁৰ লগৰ এজন আছে তাতে কমিটিত, তেওঁক কালি ফোন কৰিছিলে, তেওঁ দিম বুলি কৈছে VIP পাছ। আৰু আমিও যাম, আৰু বাহঁতো যাব নহয়, মানে বহুতকেইটা চিট লাগিব। মানে এওঁ আৰু ভিনদেউ যদি থিয় হৈ থাকে, তেতিয়া মানে আমিকেইটা কমচে কম বহিলেও মানে যথেষ্ট। আৰু মানে আমিটোতো থিয় হৈও চাব পাৰিলোঁহেঁতেন, কিন্তু ল'ৰা ছোৱালী লৈ তাত মানে বহিবলৈ নাপালে আৰু জুবিনদাৰ প্ৰগ্ৰেম মানে চাব নোৱাৰি। বহুত মানুহ ন, ঠেলা হেঁচাত মানে হেৰি হৈ যাব লাগিব, আৰু মানে অশান্তি পাই যাম ল'ৰা ছোৱালী লৈ। তাতে আমাৰ ইহঁতি ইমান খাৰা হৈ থাকিবও নোৱাৰে। সেইকাৰণে কালি ফোন কৰোঁতে ক'লে মানে 10টা বজাত পোৱাকৈ আহিব বুলি ক'লে। এতিয়া মানে পাছটো পোৱাৰ কাৰণেহে মানে আমি যাম বুলি ভাবিছোঁ। তাকো চাওঁ, তথাপিও মানে এতিয়াতে ফাইনেল কৰি নথওঁ, ফোন কৰি কেনে এওঁ চাব, যদি মানে চিট আছে তেতিয়াহে মানে যাম। আৰু এতিয়াই ফাইনেল কৰা নাই, কিন্তু যাবলৈ বহুত মন আছে, আশা আছে। মানে জুবিনদাৰ প্ৰগ্ৰেম বহুতেই ভাল পাওঁ, আৰু জুবিনদাক বহুত ভাল পাওঁ, তেওঁৰ গান বহুত ভাল পাওঁ। সকলোৱে ভাল পায় বাৰু, আমি বুলিয়ে নহয়। মানে তাকে মোৰ বহুত ইচ্ছা মানে চাবলৈ যাবলৈ। সেইকাৰণে এওঁক ক'লোঁ মানে জুবিনদাৰ প্ৰগ্ৰেমটো মানে যেনে তেনে দেখাবলৈ, লাগিলে 1 ঘণ্টাই হওক। মানে মইতো বহিবলৈ নাপালেও চাম, কিন্তু ইহঁতৰ কাৰণেহে মানে ইহঁতৰ তাক যেনে তেনে বহাই দিব পাৰিলেও মানে হৈ যাব। আৰু এতিয়া যাওঁ, অকণমান ৰেষ্ট কৰি লওঁ। মোক এইখিনিত যে মাছৰ তেল পৰিলে জানেনে, এওঁ সদায় গালি পাৰে, মাছ অনাই বোলে ঘৰলৈ বন্ধ কৰি দিম বুলি কয়। মানে মই যেতিয়াই মাছ ভাজোঁ, মোৰ মাছৰ তেল এটোপ হ'লেও মানে মোৰ গাত পৰেই। এইখিনিতে বৰ বেয়াকৈ পৰিলে, একদম মানে দাগ লাগি গৈছেগৈ। কেনেকৈ যোৱাম জানো, নাজানো। আৰু মোৰ গোটেই হাতে চাতে চবতে মানে মোৰ মাছৰ তেলৰ দাগ আছেই গাত, কিয় জানো মাছ ভাজিলে মোৰ গাত পৰেই। এইখিনিত বৰ বেয়া দেখাকৈ পৰিলে। তাকে এতিয়া অকণ ৰেষ্ট কৰি লওঁ। মাজনী ওলাবলৈ লৈছে, তাই কাপোৰ চুজ কৰিবই পৰা নাই, কেনেকুৱা যে কৰি আছে। কি হ'ল বাৰু? টোপনি ধৰিছে বোলে। আমি গোটেইকেইটা ওলাই ৰেডি। এতিয়া এইফালে ইহঁত দুটা ৰেডি হৈ আছে, এওঁ গাড়ী উলিয়ালে, ভাত বনালোঁ, ইহঁতি ভাত খালে, মালৈ থৈ আহিছোঁ। আমি অলপ কৰ্ণফ্লেক্স খালোঁ। এতিয়া পূৰা ফুল ৰেডি। এতিয়া 10টা বজা নাই, হেৰি হ'ল 9:30মান বাজিছে। যাওঁ আৰু, গৰম লাগিছে অলপমান দেই, তাত কিমান গৰম পাওঁ নাজানো, আৰু বহুত গৰম লাগিছে। কেনেকুৱা লাগিছে তোমাৰ কনচাৰ্টটো?
ভাল লাগিছে আকৌ প্ৰগ্ৰেম চাব যাওঁ তাকে ওলাইছোঁ মাৰ উইচ পুৰা হৈ যাব মোৰ বহুত ভাল লাগে জুবিন দা এতিয়া যাওঁ কিমান সময়ত তেওঁ উঠে নাজানো আৰু মানুহ বোলে বহুত হৈছে এওঁ খবৰ লৈছিলে আৰু 10টাত গৈ পাব দিছিলে কিন্তু 10টাৰ আগত চাগে গৈ নাপামেই এতিয়া 9:30 বাজি গ'লেই নহয় বহুত দূৰ নহয় তথাপিও গাড়ীত মানে জাম লাগে ন ৰাস্তাত সেইকাৰণে এতিয়া ওলাইছোঁ গৈ থাকোঁ দেখাম আৰু জুবিন দাৰ প্ৰগ্ৰেম আপোনালোকক চাব আৰু এতিয়া আমি আহি পালোহি বেলতলা বিহুতলি হাতত পাছ লৈও এনেকৈ ষ্টেজৰ কাষত থিয় হৈ থাকিব লগা হৈছে কাৰণ ইমানেই মানুহৰ ভিৰ মানে ছিটেই নাই এওঁ লগৰজনে কৈছে যে ছিট উলিয়াই দিম অলপ সময় থিয় হৈ থাকিবলৈ দিছে ইহঁতৰ কাৰণে ছিট এটা দিলে সেইকাৰণে ইহঁতকেইটাক এনেকৈ ইয়াতে বহুৱাই থৈছোঁ আৰু এইফালে চাওক হঠাতে বতাহ বৰষুণ একদম মানে দবা পিটা বৰষুণ দিছে বেলতলা বিহুত প্ৰত্যেক বছৰে বৰষুণ দিয়েই কিন্তু বৰষুণ দিলেও মানে তেওঁ অনুৰাগীবিলাক চাওক তেওঁক ইমান ভাল পোৱা মানুহ আছে মানে বৰষুণ দিলেও তিতিবুৰি হ'লেও মানে চাবই তেওঁৰ প্ৰগ্ৰেম আৰু বৰষুণ দিয়াৰ লগে লগে আমাক এফালে বহিবলৈ মাতিলে বা বহিছে ইয়াতে এওঁলোক থিয় হৈ আছে এওঁলোক নবহিলেও হৈ যায় আৰু ইহঁতকো এফালে বহিবলৈ দিছে কিন্তু ইহঁতি থিয় হৈ চাই আছে এফালে জুবিন দা উঠিছে নেকি ষ্টেজত আৰু মইতো বহিব নোৱাৰোৱেই কাৰণ মই ভিডিঅ' বনাব লাগিব সেইটো কাৰণে মই পুৰা থিয় হৈয়ে আছোঁ যাতে মানে ভালকৈ গোটেইখিনি ভিডিঅ' কৰিব পাৰোঁ আপোনালোকক দেখাব পাৰোঁ সেইকাৰণে আৰু এইফালে আমাৰ মৰমৰ জুবিন দা আহি ষ্টেজত উঠিলেহি তেওঁৰ গান পৰিৱেশন কৰিব এতিয়া
এতিয়া ৰাতি 3টা বাজিলে আমি ঘৰলৈ বুলি ওলাই আহিলোঁ তেওঁ প্ৰগ্ৰেম কৰিয়ে আছে এফালে আমি পিজ্জা লৈছোঁ খাবলৈ ইয়াত যে কিমান কি দোকান দিছে গাহৰি পোৰা চাওমিন যোনে যি খায় আৰু মানে চব পাব আমি ইয়াতে পিজ্জা লৈছোঁ খাবলৈ আৰু আমাৰ এইকেইটাক দেখিছেনে পিজ্জা খায়ো মানে সিহঁতৰ পেট ভৰাই নাই আৰু লাগে বোলে ৰাতি 3:30 বাজিলে আমি আহি পালোহি ঘৰ এতিয়া শুওঁ আৰু বিৰাট ভাগৰ লাগি আহিছে ৰুমৰ একদম অৱস্থা নাই বিছনা চিছনা মানে খেলি মেলি হৈ আছে সেইবিলাক ঠিক কৰোঁ আৰু মানে 3:30 এতিয়া বাজিলে এতিয়া শুওঁ মানে কাপোৰ চাপোৰ চেঞ্জ কৰি আৰু মানে দেৰি হ'ব এতিয়া কাইলৈ দেওবাৰ বুলিহে মানে ইমান সময় থাকিব পাৰিলোঁ নহ'লেতো আৰু স্কুল থকা হ'লেতো এনেও নগ'লোহেঁতেন এতিয়া শুওঁ আৰু আজি ব্লগটো যথেষ্ট দীঘল হৈছে আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই 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 I know you told your friend you're not okay.